মৌমিতা মিত্ৰই মিছা মাতিছে 50,000 টকা তেওঁ ৰাজীৱ খৰিয়া ফাউণ্ডেশ্যনক দিয়া নাই। বংগত প্ৰতিভাৰে উজ্বলিছে মহানগৰীৰ বেলতলাৰ জ্যোতি শৰ্মাই। কিন্তু বংগত নিজৰ গীতৰ জৰিয়তে জনপ্ৰিয় হৈছে জ্যোতি শৰ্মাই, আনৰ গীতেৰে নহয়। একেদৰে অসম জুৰি জ্যোতি শৰ্মাৰ প্ৰতিভা বহু উচ্চ স্তৰৰ, কিন্তু অসমত লাখ টকা লোৱা বংগৰ শিল্পীৰ এটা বিতৰ্কৰ অৱসান এনেদৰে কেতিয়াও হ'ব নোৱাৰে, মুঠিও হ'ব নোৱাৰে। কাৰণ অসম জুৰি জ্যোতি শৰ্মাৰ সৈতে কাৰোৰেই তুলনা একেবাৰেই অমূলক। বিগত কিছুদিনৰ পৰা বিতৰ্কত থকা এক বিষয় হ'ল বংগৰ এগৰাকী গায়িকাগৰাকীক লৈ দুই বিপৰীত মেৰুত অৱস্থান লৈছিল অসমৰ শিল্পী সমাজৰ লগতে অসমৰ মনোৰঞ্জন জগতৰ খবৰ ৰখাৰ প্ৰতিগৰাকী সাংস্কৃতিক মনৰ ব্যক্তিয়ে। বংগৰ গায়িকাৰ বিতৰ্ক তল পেলাবলৈ হঠাতে আৱিষ্কাৰ কৰা হ'ল জ্যোতি শৰ্মাক। কিন্তু কোন হয় বংগত দপদপাই থকা অসম জুৰি জ্যোতি শৰ্মা? জ্যোতি শৰ্মাৰ সৈতে আনৰ গীত গোৱা কোনো বহিৰাজ্যৰ গায়িকাক তুলনা কৰিব পাৰিনে? আহক সংক্ষেপে জানো। আচলতে কোন হয় বংগত নিজৰ সুৰীয়া কণ্ঠৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা জ্যোতি শৰ্মা? জ্যোতি শৰ্মা গুৱাহাটীৰ বেলতলাৰ বাসিন্দা। 2014 চনত নৰ্থ ইষ্ট লিটল চেম্প খিতাপ লাভ কৰা জ্যোতিয়ে ৰেড FM আন এক ৰিয়েলিটি শ্ব'তো বিজয়ী হৈছিল। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' সাৰেগামাপাৰ 2019-20 বৰ্ষৰ সংস্কৰণত নিজৰ দক্ষতাৰ জৰিয়তে ছেমি ফাইনেললৈ অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিল জ্যোতি। একেদৰে 2020-21 বৰ্ষৰ জি বাংলাৰ সাৰেগামাপা ছিজন 2টো ফাইনেলত অৱতীৰ্ণ হৈছিল জ্যোতি। এনে কঠিন ৰিয়েলিটি শ্ব'ত নিজৰ দক্ষতা প্ৰতিপন্ন কৰাৰ পিছত দেশৰ ভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ লাভ কৰাটো তেনেই স্বাভাৱিক। আনহাতে বিগত 4টা বছৰত প্ৰায় 30টাতকৈ অধিক বাংলা গীতত কণ্ঠদান কৰিছে জ্যোতিয়ে। অৰ্থাৎ ক'বলৈ গ'লে বাংলা সংগীত উদ্যোগত নিজৰ প্ৰতিভাৰে উজ্বলিছে জ্যোতি শৰ্মা। অৰিজিত বা তেনে কোনো বংগৰ গ্লেমাৰ আৰ্টিষ্টৰ গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা নাই অসম জুৰি জ্যোতি শৰ্মাই। স্বাভাৱিকতে অসম জুৰি জ্যোতি শৰ্মাৰ এই সংগ্ৰামক লৈ প্ৰতিগৰাকী অসমীয়াই নিশ্চিতভাৱে গৌৰৱ অনুভৱ কৰিব। কাৰণ কঠোৰ সংগ্ৰামৰ বলতহে জ্যোতি শৰ্মাই জনপ্ৰিয়তা অৰ্জন কৰিছে। এতিয়া নিৰ্ণয় দৰ্শকসকলৰ হাততে এৰিলোঁ। ক'ত আনৰ গীত গাই অসমত মোটা মাননি লোৱা বংগৰ গাই আপোনালোকে কথাবিলাক মুখেৰে কয় নে পুকেৰে কয়? আপোনালোকৰতো নিজ মুখেৰে কয় যে ছোৱালী এজনী বিয়া দিয়াৰ পিছত নিজৰ মানুহজনৰ ঘৰখনহে আচল ঘৰ, আৰু তেনেস্থলত মৌমিতাক আপোনালোকে কিয় আদৰি ল'ব পৰা নাই? গুড মৰ্ণিং সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আন এটি নতুন ভিডিঅ'। আৰু ভিডিঅ'টোৰ ওপৰত থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত। আৰু আজি এটা মই ফকতীয়া নিউজ চেনেলৰ পৰা এটা ভিডিঅ' তুলি আনিছোঁ আৰু দেখাইছোৱে আপোনালোকক, আৰু সেইটোৰ ওপৰতে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। এইকেইদিন নিউজ চেনেলবিলাকৰ অইন আৰু একো বাতৰি নাই, গম পাইছেনে? অকল মৌমিতা ইটো কিবা এটা আনিব ষ্টুডিঅ'ত, সেই মৌমিতা আলোচনা, সিটোক আনিব ষ্টুডিঅ'ত মৌমিতা আলোচনা, অকল মৌমিতা। আৰু দেখাই দিলে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো দেখিলে আগত মই অকণমান লগাই দিছোঁ ক্লিপ এটা। এইটো কোনোবা এটা ফকতীয়া চেনেলৰ ক্লিপ হয়। তেওঁ সেই বেলতলাৰ ছোৱালীজনীৰ লগত তেওঁক তুলনা কৰিছে, আৰু তেওঁলোকে পাকে প্ৰকাৰান্তৰে এইটো কৈছে যে তাই সেই পশ্চিমবংগত গান গাই অসমৰ ছোৱালীজনী উজ্বলিছে যদিও তাই নিজৰ গান গাই পেলাইহে উজ্বলিছে, সেইটো দেখালে। তাতে আপোনালোকে বিভেদৰ সৃষ্টি কৰিলেনে? আপোনালোকৰ নিউজ চেনেলবিলাকে ওপৰলৈ উঠাই দিয়ে, আকৌ নিউজ চেনেলবিলাকে তললৈ নমাই দিয়ে। আৰু বিনা কাৰণত কিছুমানে যে নিউজ চেনেলে মাৰ খায়, এনেই নাখায়, এনেকুৱা কথাবিলাকতে মাৰ খায়। আপোনালোকেতো নিজে কয় যে ছোৱালী এজনী বিয়া দিয়াৰ পিছত নিজৰ হাজবেণ্ডৰ ঘৰখনহে নিজৰ ঘৰ, নহয়নে? পশ্চিমবংগৰ ছোৱালী হ'লেও তাই আমাৰ অসমৰে বোৱাৰী। তেনেস্থলত মৌমিতাক লৈ আপোনালোকৰ ইমান আপত্তি কৰিবলগীয়া কাৰণ কি আছে? এটা কথা এতিয়া আমি বুজি পাইছোঁ কি গোটেই আজিকালি শিল্পী সমাজখন হ'ল চৰকাৰৰ হাতৰ মুঠিত, আৰু এতিয়া মৌমিতাক নোৱাৰিব বুলি ভাবিছে, আৰু সেই হাতৰ মুঠিত। আৰু আজিকালি বিহুবিলাক পাতিলে কি কৰে, মামাই টকা দিয়ে, নহয়নে? আৰু সেইবিলাক যেতিয়া বিহুৰ কমিটিৰ হেৰিবিলাক ৰিচিপ্টবিলাক তৈয়াৰ কৰে, তাত তেওঁলোকৰ ডাঙৰ ডাঙৰ আখৰে প্ৰথমতে সেই চৰকাৰৰ মানুহবিলাকৰ নাম দিব, আৰু তাৰ পিছত কি কৰে, মাননীটো এজন তেওঁলোকৰ নিজৰ পচন্দৰ শিল্পীক ক'ব যে আমুকক মাতা তামুকক মাতা, সেইবিলাক আকৌ চৰকাৰৰ লগত হাত থাকে। সেই তেনেকুৱা কিছুমানে এতিয়া এই মৌমিতাক লৈ আপত্তি কৰিছে। এইখিনিতে এটা মই কথা কওঁ, আমাৰ যিবিলাক শিল্পী আজিকালি লাখ লাখ টকা দি পেলাই আনে, না কমিটিবিলাকে কিবা এটা মানুহখিনিক বহিবলৈ দিব পাৰে, না কিবা কৰিব পাৰে। কিয়? সেই শিল্পী যেতিয়া আমন্ত্ৰণ কৰি পেলাই ষ্টেজত উঠাৰ লগে লগে কি কৰে, এশাৰী গাব, গাই পেলাই স্পীকাৰটো দিব, গাওক এতিয়া, চিঞৰক এতিয়া। তাৰপিছত কি হয়, তেহেঁতে গানতকৈ কথাৰহে খুব বেছি, আৰু সেইখিনিকে কি কৰে, আমাৰ উশৃংখল যুৱকসকলে একদম মদ পানী খাই লৈ পেলাই ইছ ৰাম
কি সুৰ টানিব তহঁতে লাখ লাখ টকা লৈ পেলাই স্পীকাৰটো এশাৰী গাবি আৰু স্পীকাৰটো দৰ্শকৰ ফালে দিবি আৰু তহঁতে চিঞৰ তাৰমানে এখন কি গান আৰু সেইখিনিকে কৰিব নোৱাৰে আৰু লাখ লাখ টকা তেনেকৈ ঘটিব লাগিব কাৰণে মৌমিতাক লৈ তহঁতৰ বহুত আপত্তি নহয়নে আৰু মই ক'লোৱে যিখিনি ধেমা ধৰা চৰকাৰৰ সেইখিনিয়েহে মৌমিতাক লৈ পেলাই ইমান আপত্তি কৰি আছে আৰু এটা কথা নহয় যেতিয়া মই দুখন দোকানত যাম একেটা বস্তুৱে যেতিয়া দুখন দোকানত দুটা মানে দাম হ'ব এখনত বেছিকৈ ক'ব একেটা বস্তুৰ দাম এখনত কম ক'ব মই কমটোহে আনিবলৈ যাম মই বেছিটো আনিবলৈ যাম নেকি ঠিক তেনেকুৱাই এতিয়া মৌমিতাই যদি 50,000 টকাত এটা হেৰিত ষ্টেজত ল'ব পাৰে আৰু তহঁতে ল'বি তেতিয়া 5-6 লাখ টকা নহয় জানো আৰু মানুহেতো তেতিয়া কমৰটোহে চাবলৈ যাব যেতিয়া মৌমিতাক মাতিব তহঁতৰ তেতিয়া এতিয়া মানে কি হৈছে গাৰ ফৰফৰণি উঠিছে তাই আৰু তহঁতে আপত্তি কৰিছ কি তাই মানে ভঙা ভঙা মাতেৰে অসমীয়াটো ভালকৈ ক'ব নাজানে মানে গান গাবলৈ লৈছে বুলি তাই অসমীয়াটো নাজানে জানিছোঁ কিন্তু তাইতো শিকি আছে ন বহাগলৈ এতিয়াও আৰু 1 মাহ 1.5 মাহ বাকী আছে তাই একেদিনত সম্পূৰ্ণ কৰিব তাত তহঁতৰ আপত্তি কি হা আৰু আপোনালোকে জানি আচৰিত হ'ব ডাঙৰ ডাঙৰ শিল্পীসকলে এইটো মৌমিতাৰ ওচৰত মানে আপত্তি কৰিবলগীয়া একোৱেই নাই মৌমিতাক লৈ তেওঁলোকে মানে ছাপৰ্টহে দিছে কিন্তু এই ধেমা ধৰা ফকতীয়া মই যে ক'লোঁ এশাৰী গাব গাই লৈ পেলাই স্পীকাৰটো একদম তেনেকৈ দিব চুলিৰ কাট কি চাব তেহেঁতৰ এটা ভৰি টেপাত জোতা এটা ভৰি টেপাত জোতা তেনেকুৱাবিলাকেহে আকৌ কি কৰিছে মানে ডাংকুপ মৰা কথা কৈ পেলাই নিউজ চেনেল ফালি আছে মৌমিতাক মানে বয়কট কৰিব লাগে মৌমিতাক বয়কট কৰিব লাগে আৰু কিছুমান ধেমা ধৰাই তাকে কি কৰিছে কিছুমান মানে আমাৰ জনতাৰ মাজতো তেওঁলোকে মানে এই এজনীক পশ্চিমবংগৰ এজনী আমুকৰ এজনী তামুকৰ এজনীক খেদি দে মানে এইবিলাকক মাতিব নালাগে বয়কট কৰিব লাগে তেনেকুৱা কথা নহয়নে আৰু আপোনালোকৰ এইখন মুখেৰে কয় কি ছোৱালী এজনী বিয়া দিয়াৰ পিছত মতা মানুহজনৰ ঘৰখনহে তেওঁলোকৰ নিজৰ ঘৰ আচল ঘৰখন মানে ছোৱালীজনীৰ ঘৰখন নিজৰ ঘৰ নহয় সেইখন মুখেৰে আকৌ এতিয়া মৌমিতাৰ ক্ষেত্ৰত ওলোটা হৈ গৈছে তাকে ক'লে আপোনালোকে কি কয় মুখখন চুকাই এজনী একদম কিবা ধৰণৰ হয় নে নহয় ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবোঁতে আৰু এটা কথা মনত পৰিলে এটা নিউজত দেখিলোঁ ৰাজীৱ শদিয়ালৈ মৌমিতা মিত্ৰই 50,000 টকা আগবঢ়াইছিলে আৰু সেই কথাটো জিতেন দত্তই তেওঁক মানে শুভেচ্ছা দিছে মানে ভাল কাম কৰিছে বুলি আৰু সেইটোকে কিছুমান নিউজ চেনেলে কি কৰিছে জানেনে কিমান নলে খুচৰিছে চাওক কৈছে কি এতিয়ালৈকে বোলে মৌমিতাৰ পৰা 50,000 টকাটো এতিয়ালৈকে মানে ৰাজীৱ শদিয়াৰ একাউণ্টত সোমোৱাই নাই কিমান মানে ফালতু মানুহ হ'ব লাগিব চাওক তেওঁ দিম বুলি কৈছে যেতিয়া ইমানখিনি মানুহৰ আগত তেওঁ দিম বুলি কৈছে তেওঁ বাৰু নিদিয়াকৈ থাকিবনে কওকচোন এদিন দুদিন দেৰি হ'ব পাৰে বা কিবা এটা হ'ব পাৰে ন তাতো মানে মানুহবিলাকে সেইটো গৈ পেলাই নিউজ কৰিছেগৈ গতিকে আৰু বেছি ভিডিঅ'টো বহলাই নাথাকোঁ আপোনালোকৰ নিজৰ মুখখনেই ঠিক নাই হা মানে কাবাক দেখি ৰান্ধো বাহু কাবাক দেখি দুৱাৰ মাৰো তেনেকুৱা ধৰণৰ কথা গতিকে এইবিলাক মানে গাই বাই লাভ নাই কিয় আমাৰ জানো ভূপেন হাজৰিকা হওক বা জুবিন হওক পাপন হওক তেওঁলোকে জানো বেলেগত গান গোৱাগে নাই তেওঁলোকে গান গাব পাৰে কিন্তু বাহিৰা ছোৱালী এজনী মানে যেতিয়া অসমৰ বোৱাৰী হয় আৰু তাই গান গাওঁতে আপোনালোকৰ মানে ফৰফৰণি উঠে নহয়নে গতিকে ইমানখিনি আৰু বেছিকৈ বহলাই নাথাকোঁ যিকেইটা কথা কওঁ মুঠ কথা কওঁ যদি কাৰোবাৰ হেৰিত সোমাব নোসোমালেও নাই কাৰণ আজিকালি মানুহবিলাকৰ মূৰত ঘূৰা গোবৰেই বেছি সদৌ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই